সঁচাকৈ এইখন আচলতে মোৰ একেবাৰে ঘৰুৱা পূজা গতিকে ইয়াত প্ৰতি বছৰে আমি উপস্থিত থাকোঁ আৰু আপোনালোকে দেখিছেই যে মাৰ কৃপাত ইয়াত প্ৰতি বছৰে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি সদায় বাঢ়ি আছে, প্ৰতি বছৰে বৃদ্ধি পাই আছে। গতিকে মাৰ শ্ৰীচৰণত সেৱা জনালোঁ আৰু সমূহ অসমবাসীৰ শান্তিৰ হকে প্ৰাৰ্থনা জনালোঁ যাতে মায়ে কৃপা কৰে, সকলোৰে যাতে মনোকামনা পূৰ্ণ হয়, সকলোৱে যাতে শান্তিত থাকে আৰু সকলো অপায় অমংগল যাতে নাশ হয় তাকে মাৰ শ্ৰীচৰণত সেৱা অৰ্চনা জনাইছোঁ। আৰু মায়ে আচলতে এই অঞ্চলত সকলোৰে কাৰণে মাৰ এটা শক্তি হিচাপে, মাৰ এই মন্দিৰ এক শক্তি হিচাপে সকলো ধৰ্মপ্ৰাণ ৰাইজৰ মাজত আছে। গতিকে মায়ে সকলোকে কৃপা কৰক তাকেই কামনা জনাইছোঁ, প্ৰাৰ্থনা জনাইছোঁ। মই ক'লোৱে যে মাৰ পৰা এটাই আশীৰ্বাদ বিচাৰিছোঁ যাতে মায়ে শক্তি প্ৰদান কৰক আৰু আপোনালোকে যিটো আজি এই সভাগৃহত আপোনালোক বহি আছে, ভক্তপ্ৰাণ ৰাইজ বহি আছে, আমাৰ সাংসদ পুঁজিৰ দ্বাৰা এই সভাগৃহটো ইয়াত নিৰ্মাণ কৰি উলিওৱা হৈছে। গতিকে নথৈ আনন্দিত হৈছোঁ যে আজি ভক্তপ্ৰাণ ৰাইজে মাৰ সেৱা খুব সুন্দৰভাৱে ইয়াত বহি কৰিব পাৰিছে। গতিকে মায়ে আৰু বেছি আমাক কৃপা কৰক যাতে ৰাইজৰ বাবে কাম কৰি যাব পাৰোঁ। কাৰণ এই অঞ্চলত আচলতে মা মনসাৰ মন্দিৰ ইয়াত এইটোৱে। গতিকে ইয়াত ওচৰ পাজৰৰ যিমানখিনি অঞ্চলৰ ইয়াত ৰাইজ আছে সকলো আহে মাৰ শ্ৰীচৰণত সেৱা জনাবলৈ। ধন্যবাদ। सहस्रेण विश्वानि देवसवितुर दुरितानि पराशुभ तद्भद्रं कन्नाशुभ ओम कन्नत कन्नत हंति पुरुष